মানাহ ৰাষ্ট্ৰীয় উদ্যান বন্ধ বুলি নহয়, অকল আমাৰ যিটো আমাৰ ৰিভাৰ ৰাফটিং আৰু এলিফেণ্ট চাফাৰীটো বন্ধ ৰাখিব। কিন্তু 5 জুনলৈকে আমাৰ জীপ চাফাৰী খোলা থাকিব। পৰ্যটক মানে যিটো পিক ছিজন আছিলে তাৰ তুলনাত কিছু কমিছে, কিন্তু তথাপিও বন্ধ বাৰত বা যেতিয়া শনিবাৰ বা দেওবাৰ ৰবিবাৰ দেখা গৈছে কিছু সংখ্যক পৰ্যটক এতিয়াও আহি আছে। বন্ধ হৈ পৰাৰ পিছতো পৰ্যটক যদি আহিব খোজে কেনেধৰণৰ সুবিধাসমূহ থাকিব? বন্ধ হোৱাৰ পিছততো টুৰিজিম ছিজন বন্ধ হোৱাৰ পিছততো পৰ্যটক ভিতৰত কৰা নহয়। তো যদি তেখেতলোকে বাউণ্ডাৰীৰ বাহিৰত এনে চাব বিচাৰিব পাৰিব ইয়াত, কাৰণ আমাৰ যিখন ৰিজৰ্ট বা হোটেলবোৰ আছে খোলাই থাকিব। আজিৰ দিনটোক লৈ আচলতে কেনেধৰণৰ পৰ্যটনৰ সংখ্যাটো কিমান আহি আছে? আজিলৈকে আমাৰ যিখিনি দেশীয় পৰ্যটক এতিয়ালৈকে আমাৰ more than 46,000, আৰু যি আমাৰ বিদেশী পৰ্যটক 1600তকৈ অলপ বেছি। আগৰ তুলনাত এইবাৰ কিন্তু পৰ্যটকে বিভিন্ন জীৱ জন্তু দেখিবলৈ পাইছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত। জীৱ জন্তুৰ সংখ্যা বৃদ্ধি পাইছে নেকি আচলতে? যিখিনিলৈকে দেখিছোঁ এতিয়ালৈকে অলপ বৃদ্ধি পোৱা নিচিনা লাগিছে, বৃদ্ধি পোৱা যেন অনুভৱ হয়। আমি যেতিয়া ৰিচেণ্ট বা যিখিনি আমাৰ এষ্টিমেশ্যন হৈ গৈছে, যিখিনি যেতিয়া ৰিজাল্ট আহিব তেতিয়া আমি ভালকৈ গম পাম। কি মানে জীৱ জন্তু বেছিকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান বাঁছবাৰী ৰেঞ্জত দেখিবলৈ পোৱা যায়? আমাৰ বেছি হ'ল হাতী, গড় দেখা পোৱা যায়, লগতে আমাৰ যিটো বনগৰু, বাইচন, লগতে বনৰীয়া ম'হ, দল হৰিণ, আৰু লগতে যিটো আমাৰ হক ডিয়াৰ, এইবোৰ দেখা যায়। মানাহ ৰাষ্ট্ৰীয় উদ্যান বন্ধ বুলি নহয়, অকল আমাৰ যিটো আমাৰ ৰিভাৰ ৰাফটিং আৰু এলিফেণ্ট চাফাৰীটো বন্ধ ৰাখিব। কিন্তু 5 জুনলৈকে আমাৰ জীপ চাফাৰী খোলা থাকিব। পৰ্যটক মানে যিটো পিক ছিজন আছিলে তাৰ তুলনাত কিছু কমিছে, কিন্তু তথাপিও বন্ধ বাৰত বা যেতিয়া শনিবাৰ বা দেওবাৰ ৰবিবাৰ দেখা গৈছে কিছু সংখ্যক পৰ্যটক এতিয়াও আহি আছে। বন্ধ হৈ পৰাৰ পিছতো পৰ্যটক যদি আহিব খোজে কেনেধৰণৰ সুবিধাসমূহ থাকিব? বন্ধ হোৱাৰ পিছততো টুৰিজিম ছিজন বন্ধ হোৱাৰ পিছততো পৰ্যটক ভিতৰত কৰা নহয়। তো যদি তেখেতলোকে বাউণ্ডাৰীৰ বাহিৰত এনে চাব বিচাৰিব পাৰিব ইয়াত, কাৰণ আমাৰ যিখন ৰিজৰ্ট বা হোটেলবোৰ আছে খোলাই থাকিব। আজিৰ দিনটোক লৈ আচলতে কেনেধৰণৰ পৰ্যটনৰ সংখ্যাটো কিমান আহি আছে? আজিলৈকে আমাৰ যিখিনি দেশীয় পৰ্যটক এতিয়ালৈকে আমাৰ more than 46,000, আৰু যি আমাৰ বিদেশী পৰ্যটক 1600তকৈ অলপ বেছি। আগৰ তুলনাত এইবাৰ কিন্তু পৰ্যটকে বিভিন্ন জীৱ জন্তু দেখিবলৈ পাইছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত। জীৱ জন্তুৰ সংখ্যা বৃদ্ধি পাইছে নেকি আচলতে? যিখিনিলৈকে দেখিছোঁ এতিয়ালৈকে অলপ বৃদ্ধি পোৱা নিচিনা লাগিছে, বৃদ্ধি পোৱা যেন অনুভৱ হয়। আমি যেতিয়া ৰিচেণ্ট বা যিখিনি আমাৰ এষ্টিমেশ্যন হৈ গৈছে, যেতিয়া ৰিজাল্ট আহিব তেতিয়া আমি ভালকৈ গম পাম। কি মানে জীৱ জন্তু বেছিকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান বাঁছবাৰী ৰেঞ্জত দেখিবলৈ পোৱা যায়? আমাৰ বেছি হ'ল হাতী, গড় দেখা পোৱা যায়, লগতে আমাৰ যিটো বনগৰু, বাইচন, লগতে বনৰীয়া ম'হ, দল হৰিণ, আৰু লগতে যিটো আমাৰ হক ডিয়াৰ, এইবোৰ দেখা যায়।